ঢেকিয়াখোৱা বৰ নামঘৰত মহা আয়োজন। অসম লাইভ 24 NRD গ্ৰুপৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ভাওনা সমাৰোহ। আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে ঢেকিয়াখোৱা বৰ নামঘৰত ভাওনা প্ৰতিযোগিতা। এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভাওনা দলসমূহৰ আগমন ঘটিছে ঢেকিয়াখোৱা বৰ নামঘৰলৈ। 10খন ভাওনাই অংশ ল'ব প্ৰতিযোগিতাত। প্ৰথম স্থানপ্ৰাপ্ত দলে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ। মুক্তিযোদ্ধা উপেন চন্দ্ৰ দাসৰ সোঁৱৰণত এই বঁটা। দ্বিতীয় শ্ৰেষ্ঠ দললৈ ডক্টৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী বঁটাসহ নগদ 50,000 টকা। তৃতীয় শ্ৰেষ্ঠ দললৈ ৰজনী বৰা সোঁৱৰণী বঁটাসহ নগদ 25,000 টকা। মই এজন গৌৰৱান্বিত পুত্ৰ, দেউতাৰ আদৰ্শবোৰ মই কৰি যাব বিচাৰিছোঁ। তেওঁৰ স্মৃতিৰ কাৰণে আমি এই বঁটাটো দিম। ছেকেণ্ড পুৰস্কাৰ ডক্টৰ বিদ্যাৱতী শৰ্মা থাকিব আৰু তৃতীয় পুৰস্কাৰ ৰজনী বৰাদেৱৰ, স্বৰ্গীয় ৰজনী বৰাদেৱৰ পুৰস্কাৰ থাকিব। তো পুৰস্কাৰ দিয়া কথাটো এইটোৱে যে যাতে আমি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ। গতিকে আজি আমাৰ বাবে অলপ সংকট হৈছে। আমাৰ ল'ৰা ছোৱালীবিলাকে কৰ্মস্পৃহাটো বঢ়াব লাগিব। মই আজি মোৰ মাতৃদেৱতাৰ আশীৰ্বাদ ল'লোঁ ৰাতিপুৱা, মায়ে মোক আশীৰ্বাদ দিলে। গতিকে মই আশা কৰিছোঁ ৰাইজৰ বাবে কাম কৰি যাব পাৰিম আৰু আমি সদায় ৰাইজৰ বাবে কাম কৰি আছোঁ NRD গ্ৰুপ আৰু অসম লাইভ 24 আৰু অহা দিনবিলাকত আমি কাম কৰিম। ইয়াৰ উপৰিও বিভিন্ন শিতানত আগবঢ়োৱা হ'ব একক পুৰস্কাৰ। 19 জানুৱাৰী পৰ্যন্ত চলিবলগীয়া এই সমাৰোহত দৈনিক 2খনকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। প্ৰথম দিনা যোৰহাট বৰখেলীয়াৰ অনন্ত বিজয় শিল্পী সমাজৰ প্ৰদৰ্শন মৎস্য অৱতাৰ ভাওনা। বৃহস্পতিবাৰে দিনৰ ভাগত ভাওনা সমাৰোহৰ অন্ত পৰে। নামঘৰৰ মণিকূটৰ পৰা আধ্যাত্মিক ৰীতি নীতিৰে উলিয়াই অনা হ'ল 10খন নাট। আমাৰ 5 দিনৰ যি ভাওনা কাৰ্যসূচী আমি কৈছোঁ যে আধ্যাত্মিক ৰীতি ৰক্ষা কৰি আমি মণিকূটত নাটখিনি আগ কৰি পেলাই আমাৰ দেৱবাদ্য চৰ্চা কৰি নাম পাঠেৰে আমি সম্পূৰ্ণ কৰি পেলাই এই 5 দিনৰ কাৰণে 10খন নাট এই ভগৱন্ত চৰণৰ অৰ্পণা কৰি পেলাই মংগল কামনা কৰি পেলাই প্ৰভু ভগৱন্ত চৰণৰ অৰ্পণা কৰা হ'ল। ভাওনা প্ৰতিযোগিতাৰ আৰম্ভণিৰ প্ৰাক্ষণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। উল্লেখ্য যে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে এই ভাওনা সমাৰোহৰ সফল ৰূপায়ণৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে। আমাৰ ঢেকিয়াখোৱা নামঘৰ বৰ নামঘৰত 5 দিনীয়াকৈ আমি ভাওনা মহাসমাৰোহ পাতিছোঁ। প্ৰসিদ্ধ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰে প্ৰভাত বুঢ়াগোহাঁই দেৱে এইখন উন্মোচন কৰিব, প্ৰভাত বুঢ়া ভকতে। আৰু মই আশা কৰিম সমগ্ৰ অসমৰ ৰাইজ তথা বিশেষকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাট যিখিনি ওচৰ চুবুৰীয়া জিলা আছে, ৰাইজে ইয়াত আমাক যোগদান কৰি কৃতাৰ্থ কৰিব। এই 5 দিনীয়া সমাৰোহ ৰেকৰ্ডিং কৰিম আৰু এইটো পৰ্যায়ক্ৰমে আমি আমাৰ জনপ্ৰিয় টিভি চেনেল অসম লাইভ 24 যোগেদি আমি অসমৰ ৰাইজক দেখুৱাম। মোৰ এটাই উদ্দেশ্য, হেৰাই যাব খোজা ভাওনা সংস্কৃতিটো অকল অসমৰ গাঁৱত থাকিব নালাগে। আমাৰ ইমান উন্নত মানৰ ভাওনা সংস্কৃতি যিটো প্ৰভু শংকৰদেৱে, মহাপ্ৰভু শংকৰদেৱে কৰি থৈ গৈছিল, আমাক দি থৈ গৈছিল, সেইটো যাতে গোটেই বিশ্ববিখ্যাত হয়। আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু আমাৰ ৰাইজৰ বহুখিনি কৰিবলগীয়া আছে। গুৰুজনাই দেখুৱাই যোৱা বাটেৰে আজিৰ আধুনিক সমাজ আগুৱাই গৈ অসমৰ ভাওনা সংস্কৃতিক চিৰ সেউজ কৰি ৰখাৰ এই প্ৰয়াসক সকলোৱে শলাগ লৈছে। যোৰহাটৰ পৰা মাধুৰ্য শইকীয়া ৰিপৰ্ট, অসম লাইভ 24।